এইবাৰ বিধানসভা নিৰ্বাচন আমাৰ সকলোৰে কাৰণে বিশেষকৈ আমাৰ অসম জাতীয় পৰিষদ দলটোৰ কাৰণে আমাৰ অতি ফলাফল অকল্পনীয় আৰু অতি অস্বাভাৱিক আছিল আমাৰ কাৰণে। কিন্তু এয়া অসমৰ ৰাইজৰ জনাদেশ, গতিকে জনগণৰ জনাদেশৰ প্ৰতি আমি শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰিছোঁ। জনগণক আমি আস্থাশীল কৰিব নোৱাৰিলোঁ বা জনগণ আমাৰ প্ৰতি নিৰ্বাচনত জয়লাভ কৰিব পৰাকৈ আমি আশ্বস্ত কৰিব নোৱাৰিলোঁ, যাৰ কাৰণে আমি আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ। কিন্তু সাংগঠনিক যিটো প্ৰত্যাহ্বান, জটিলতা বা দুৰ্বলতা আমাৰ আছে, এইটো আমাৰ দলীয়। তাৰ লগে লগে বিৰোধী ঐক্য মঞ্চ আমি সময় উপযোগী সিদ্ধান্ত বা সময় উচিত সিদ্ধান্ত যিটো সময়মতে ল'ব নোৱাৰিলোঁ, তাৰো সেইটোৱেও কিছু প্ৰভাৱ নিৰ্বাচনৰ ফলাফলত নিশ্চিতভাৱে পেলালে। নাই, মই সেইটো সম্পৰ্কত মই একো ক'ব খোজা নাই, কাৰণ আমি ৰাইজে আমাক মানে সহযোগিতা নবঢ়ালে বা সহযোগিতা আগবঢ়াইছিল, কিন্তু আমি জিকিব নোৱাৰিলোঁ। ৰাইজে আমাক আমি যিবোৰ কথা কৈছিলোঁ, সেই কথা বতৰাবোৰে জনগণে বিৰোধী ৰাজনৈতিক দলসমূহৰ চৰকাৰ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ সহযোগিতা সেইটো পৰ্যায়ৰ নহ'ল। তাৰ কাৰণে নিশ্চিতভাৱে আমাৰো ক'ৰবাত ত্ৰুটি বিচ্যুতি থাকিব পাৰে, কিন্তু এই গোটেই কথা বতৰাবোৰ আমি বিচাৰ বিশ্লেষণ কৰিব লাগিব আৰু এইবোৰ কোনে কি কৈছে, কোনে কাক আক্ৰমণ কৰিছে, সেইবোৰৰ প্ৰতি আমাৰ কেতিয়াও কোনো ধৰণৰ বক্তব্য দিবলগীয়া কথা নাই। এইটো তেওঁলোকে তেওঁলোকৰ কোৱাৰ ধৰণে মিলিছে, কিমান পাম বুলি কৈছে, কোনে কিমানত হাৰিব, ইমান নিখুঁতকৈ প্ৰতিটো সমষ্টি তেওঁলোকে বিশ্লেষণ কৰিব পাৰে, তেতিয়াহ'লে এইটো আমি মানে এইটো আমাৰ বোধগম্য হোৱা নাই কেনেকৈ কৰিব পাৰিছে। 100খন পাম কৈছে, 100খন, বিজেপিয়ে ইমানখন পাব কৈছে, ইমানখন, কোনোবাই ইমান ভোটত হাৰিব বুলি কৈছে, কোনোবাই ইমান ভোটত জিকিব কৈছে। আপোনালোকেতো চাই আছে, বিশ্লেষণ কৰিছে, দেখিছে নহয় যে যি কৈছে সেয়ে হৈছে। মুখ্যমন্ত্ৰীও কৈছে, বেলেগ মন্ত্ৰীও কৈছে, গতিকে সেইবোৰে কি সূচায় সেইটো আমি ব্যাখ্যা কৰিব নোৱাৰোঁ। এইবাৰ বিধানসভা নিৰ্বাচন আমাৰ সকলোৰে কাৰণে বিশেষকৈ আমাৰ অসম জাতীয় পৰিষদ দলটোৰ কাৰণে আমাৰ অতি ফলাফল অকল্পনীয় আৰু অতি অস্বাভাৱিক আছিল আমাৰ কাৰণে। কিন্তু এয়া অসমৰ ৰাইজৰ জনাদেশ, গতিকে জনগণৰ জনাদেশৰ প্ৰতি আমি শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰিছোঁ। জনগণক আমি আস্থাশীল কৰিব নোৱাৰিলোঁ বা জনগণ আমাৰ প্ৰতি নিৰ্বাচনত জয়লাভ কৰিব পৰাকৈ আমি আশ্বস্ত কৰিব নোৱাৰিলোঁ, যাৰ কাৰণে আমি আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ। কিন্তু সাংগঠনিক যিটো প্ৰত্যাহ্বান, জটিলতা বা দুৰ্বলতা আমাৰ আছে, এইটো আমাৰ দলীয়। তাৰ লগে লগে বিৰোধী ঐক্য মঞ্চ আমি সময় উপযোগী সিদ্ধান্ত বা সময় উচিত সিদ্ধান্ত যিটো সময়মতে ল'ব নোৱাৰিলোঁ, তাৰো সেইটোৱেও কিছু প্ৰভাৱ নিৰ্বাচনৰ ফলাফলত নিশ্চিতভাৱে পেলালে। নাই, মই সেইটো সম্পৰ্কত মই একো ক'ব খোজা নাই, কাৰণ আমি ৰাইজে আমাক মানে সহযোগিতা নবঢ়ালে বা সহযোগিতা আগবঢ়াইছিল, কিন্তু আমি জিকিব নোৱাৰিলোঁ। ৰাইজে আমাক আমি যিবোৰ কথা কৈছিলোঁ, সেই কথা বতৰাবোৰে জনগণে বিৰোধী ৰাজনৈতিক দলসমূহৰ চৰকাৰ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ সহযোগিতা সেইটো পৰ্যায়ৰ নহ'ল। তাৰ কাৰণে নিশ্চিতভাৱে আমাৰো ক'ৰবাত ত্ৰুটি বিচ্যুতি থাকিব পাৰে, কিন্তু এই গোটেই কথা বতৰাবোৰ আমি বিচাৰ বিশ্লেষণ কৰিব লাগিব আৰু এইবোৰ কোনে কি কৈছে, কোনে কাক আক্ৰমণ কৰিছে, সেইবোৰৰ প্ৰতি আমাৰ কেতিয়াও কোনো ধৰণৰ বক্তব্য দিবলগীয়া কথা নাই। এইটো তেওঁলোকে তেওঁলোকৰ কোৱাৰ ধৰণে মিলিছে, কিমান পাম বুলি কৈছে, কোনে কিমানত হাৰিব, ইমান নিখুঁতকৈ প্ৰতিটো সমষ্টি তেওঁলোকে বিশ্লেষণ কৰিব পাৰে, তেতিয়াহ'লে এইটো আমি মানে এইটো আমাৰ বোধগম্য হোৱা নাই কেনেকৈ কৰিব পাৰিছে। 100খন পাম কৈছে, 100খন, বিজেপিয়ে ইমানখন পাব কৈছে, ইমানখন, কোনোবাই ইমান ভোটত হাৰিব বুলি কৈছে, কোনোবাই ইমান ভোটত জিকিব কৈছে। আপোনালোকেতো চাই আছে, বিশ্লেষণ কৰিছে, দেখিছে নহয় যে যি কৈছে সেয়ে হৈছে। মুখ্যমন্ত্ৰীও কৈছে, বেলেগ মন্ত্ৰীও কৈছে, গতিকে সেইবোৰে